নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো MS অৰিয়ন মডুলাৰ কিটচেন এণ্ড ইণ্টেৰিয়ৰ ডেকৰ ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰমেণ্ট অফ ফিমেল কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্ট এট ডিব্ৰুগড়। কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে ডিব্ৰুগড়ৰ, তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638889061। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো ডেলিভাৰী পাৰ্টনাৰ জব হয়। ডেলিভাৰী পাৰ্টনাৰ আৰু এছিষ্টেণ্ট জবটো অল অসমৰ কাৰণে মুকলি হৈছে। অল অসম আৰু নৰ্থ ইষ্ট অসমৰ সকলো ঠাইৰ কেণ্ডিডেটসকলে পষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু জবটো পাৰ্ট টাইম আৰু ফুল টাইম দুয়োটাই আছে, আপোনালোকৰ সুবিধা অনুযায়ী কৰিব পাৰিব। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9395437749। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। জবটো কনচালটেঞ্চি নহয়, আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে এই নাম্বাৰটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো যোৰহাট লোকেশ্যনৰ জব হয়। যোৰহাটৰ মাৰোৱাৰী পট্টি শ্ৰী শিৱ ষ্ট'ৰ দোকানৰ বাবে একাউণ্টছ আৰু ছেলছমেনৰ বাবে BA বা BCom ডিগ্ৰী থকা যুৱকৰ প্ৰয়োজন হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে যোৰহাটৰ, তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 7002578966। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াব পাৰিব। 4 নম্বৰ জবটো ডেলিভাৰী এক্সিকিউটিভৰ জব হয়। বাইক টেক্সি এণ্ড ডেলিভাৰী এক্সিকিউটিভ ৰিকুৱাৰ্ড ইন গুৱাহাটী। টোটেল ভেকেঞ্চি 65টা মুকলি হৈছে। জবটোৰ বাবে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়। ইলেক্ট্ৰিক ভেহিকল উইল বি প্ৰভাইডেড। আৰু জবটোৰ বাবে আপোনালোকে মন্থলি 25,000লৈকে আৰ্নিং কৰা সুবিধা পাব। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6003771995। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে বা আপোনালোকে নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব। 5 নম্বৰ জবটো গুৱাহাটীৰ ভঙাগড়ৰ ফাৰ্মাচী এখনৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটীৰ ভঙাগড়ৰ এখন ফাৰ্মাচীৰ বাবে অভিজ্ঞতা সম্পন্ন যুৱকৰ আৱশ্যক হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে, জবটোৰ বাবে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9387688031। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 6 নম্বৰ জবটো যোৰহাট লোকেশ্যনৰ পৰা মুকলি হৈছে। এক্সপাৰ্ট হিন্দী এণ্ড আছামিজ কম্পজিটৰ ৰিকুৱাৰ্ড এট যোৰহাট ইমিডিয়েটলি উইথ এক্সপাৰ্টাইজ ইন ফটোশ্বপ, ডিজাইনিং, পেজ ছেটিং এটচেট্ৰা। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, ৰিজিউমখন আপোনালোকৰ মেইলৰ জৰিয়তে পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 0376796769। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 7 নম্বৰ জবটো RFL গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে আৰু এই জবটোৰ বাবে অল অসমৰ সকলো ঠাইৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। RFL গ্ৰুপ জব ভেকেঞ্চি ফৰ অল ডিষ্ট্ৰিক্ট ইন আছাম। পষ্টটো হৈছে ছেলছ অফিচাৰ। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু এজ লিমিট মেনশ্যন কৰা হৈছে মিনিমাম 24 ইয়াৰ্ছ আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে আপোনালোকে কৰিব পাৰিব জবটো। আৰু জবটোৰ বাবে অকল মেইল কেণ্ডিডেট বিচৰা হৈছে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002848206। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইয়াৰ লগতে ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিবিউটৰ পষ্টৰ বাবেও কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আপোনালোকে যোগাযোগ কৰি ল'ব। 9 নম্বৰ হাতীগাঁৱত মেডিচিন ডিষ্ট্ৰিবিউটৰত এজন কাম কৰা ল'ৰাৰ আৱশ্যক হৈছে। জবটোৰ বাবে স্কুটি আপোনালোকৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। জবটোৰ বাবে ফিক্স চেলাৰী দিয়া হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9613853792। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰ ভাৰতবৰ্ষৰ আগশাৰী এটা লাইফ ইঞ্চুৰেঞ্চ কোম্পানীত আপ পদৰ বাবে যোৰহাট আৰু নতুনকৈ খুলিবলগীয়া তিয়ক শাখাৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। বয়স মিনিমাম 25 বছৰ হ'ব লাগিব। 25 বছৰ ওপৰৰ আৰু ন্যূনতম পঢ়া মেট্ৰিক পাছ হ'ব লাগিব। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে জবকেইটাৰ বাবে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638048609। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ দ্য ফলোয়িং পাৰ্চন আৰ ৱান্টেড আৰ্জেণ্টলি বাই এ লিডিং কোম্পানী ইন হস্পিটেলিটি ছেক্টৰ ফৰ হোটেলছ এণ্ড ৰিজৰ্টছ ইন আছাম। এ নম্বৰ পষ্টটো হৈছে জেনেৰেল মেনেজাৰ, বেচেলৰ ইন হোটেল মেনেজমেণ্ট উইথ MBA এণ্ড হেভিং এটলিষ্ট 15 ইয়াৰ্ছ এক্সপেৰিয়েঞ্চ ইন হোটেল মেনেজমেণ্ট।
বি নম্বৰ পোষ্টটো হৈছে F&B মেনেজাৰ বেচেলৰ ইন হোটেল মেনেজমেণ্ট উইথ মিনিমাম 10 years এক্সপেৰিয়েঞ্চ এজ F&B মেনেজাৰ। চি নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ বেচেলৰ ইন হোটেল মেনেজমেণ্ট লগতে জবটোৰ বাবে 5 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ডি নম্বৰ পোষ্টটো হৈছে HR মেনেজাৰ MBA উইথ 10 years এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। ই নম্বৰ পোষ্টটো হৈছে হাউচকিপিং মেনেজাৰ জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ইন হোটেল মেনেজমেণ্ট লগত মিনিমাম 10 বছৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে এজ হাউচকিপিং মেনেজাৰ। পাৰ্চন উইথ কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ লেছ ডেট দ'জ মেনশ্যন এবভ নিড নট এপ্লাই উইথ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ বায়'ডাটা এণ্ড জেৰক্স কপিজ অফ ডকুমেণ্টছ উইদিন 15 days। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ বায়'ডাটা আৰু ডকুমেণ্টবিলাকৰ জেৰক্স কপিবিলাক আপোনালোকে আজিৰ পৰা অহা 15 দিনৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 12 নম্বৰ ৱান্টেড 2 নং ফিমেল চেলছ গাৰ্ল ফৰ চাৰ্জিকেল শ্বপ চেলাৰী দিয়া হ'ব জবটোৰ বাবে 8,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9864063503। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটা আৰু আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ। এ নম্বৰ পোষ্টটো হৈছে প্ৰি প্ৰাইমেৰী NTT। বি নম্বৰ পোষ্টটো হৈছে PRT আছামিজ হিন্দী ছ'চিয়েল ছায়েন্স EVS। চি নম্বৰ পোষ্টটো হৈছে TGT ইংলিছ মেথমেটিক্স ছ'চিয়েল ছায়েন্স ইনফৰমেশ্যন টেকন'লজি কাৰিকুলাৰ এক্টিভিটিছ ডান্স ইণ্ডিয়ান ক্লাছিকেল ৱেষ্টাৰ্ণ বেচেলৰ মিউজিক বা মাষ্টাৰ মিউজিকৰ ইকুইভেলেণ্ট ডিগ্ৰী ইন ভোকেল মিউজিক ইণ্ডিয়ান ক্লাছিকেল ৱেষ্টাৰ্ণ। ডি নম্বৰ পোষ্টটো হৈছে কোচ টাইকাণ্ডো উইথ এক্সপেৰিয়েঞ্চ এণ্ড এচিভমেণ্টছ এট দ্য ষ্টেট নেশ্যনেল লেভেলছ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। জিমেইল ID দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 3 দিনৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 14 নম্বৰ জব ভেকেঞ্চি ৰোল ফাইনেন্স মেনেজাৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 5 বছৰতকৈ অধিক এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ টেলি প্ৰাইম আৰু একাউণ্টছ ফাইনেলাইজেশ্যন এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 30,000 পৰা 35,000 পাৰ মান্থ আৰু জব লোকেশ্যন গুৱাহাটী হয়। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 15 নম্বৰ জবটো মহেন্দ্ৰ এডুকেশ্যন প্ৰাইভেট লিমিটেড তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইট এপ্লিকেশ্যনছ ফৰ কম্পিটিটিভ এক্সামছ কোচিং ফৰ ৰিজনিং ইংলিছ GS মেথমেটিক্স এট্ৰেক্টিভ চেলাৰী এণ্ড ফুডিং এণ্ড লডিং ফেচিলিটি এভেইলেবল। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে ইমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 16 নম্বৰ জবটো হাজী আব্দুল মছজিদ মেম'ৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ মেইন ৰোড হোজাইৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যন ফ্ৰম এলিজিবল কেণ্ডিডেটছ ফৰ ইটছ নিউলি এডেড 30 বেডেড ICU এণ্ড 20 বেডেড NICU। পোষ্টটো হৈছে ষ্টাফ নাৰ্ছ GNM বা NM নাৰ্ছ বিচৰা হৈছে। ICU NICU PICU এক্সপেৰিয়েঞ্চ উইল বি প্ৰিফাৰ্ড। চেলাৰী বেষ্ট ইন দ্য হস্পিটেল ইণ্ডাষ্ট্ৰী লগতে ফ্ৰী একমেণ্ডেশ্যন দিয়া হ'ব। হায়াৰ চেলাৰী মে বি এক্সপেক্টেড বাই এক্সপেৰিয়েঞ্চ পাৰ্চনছ। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 19 ফেব্ৰুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈকে অফিচ আৱাৰ্ছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।